আপোনালোক সকলোকে ইনফৰমেশ্যন আছে মই চেনেলটো নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল আপোনালোক সকলোৱে জানে যে আজি হৈছে 30 তাৰিখ, গতিকে আজি যেটো আপোনালোকৰ DLED প্ৰি এন্ট্ৰি টেষ্টৰ এলটমেন্টৰ মানে লিষ্ট বা ইয়াৰ ৰিজাল্টটো ঘোষণা কৰিব আৰু কিছু সময় পিছতে আপোনালোকে এই নিজৰ কোনটো ইনষ্টিটিউটত এলট হৈছে নে কোনোবাই হোৱা নাই এইটো আপোনালোকে নিজে চাব পাৰিব। তো মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ এতিয়া 4টা যেহেতু হোৱা নাই, আধা ঘণ্টামান বাকী আছে, গতিকে ইয়াতে কৈছে এলটমেন্ট অফ ৰাউণ্ড 1 উইল বি লাইভ ফ্ৰম 4 PM অনৱাৰ্ড। 4 বজাৰ লগে লগে আপোনালোকে নিজৰ আইডিটো লগ ইন কৰিব। ইয়াতে অকণমান দেৰি হ'ব পাৰে যিহেতু প্ৰথম অৱস্থাত নেটৱৰ্কটো বহুত শ্ল' মাৰিব, সকলোৱে চেক কৰিব। আপোনালোকে যেতিয়া লগ ইন কৰিব নিজৰ আইডিটো তেতিয়া চাব পাৰিব যে আপুনি কোনটো কলেজত এলট হৈছে বা যদি কাট অফটো আপোনাৰ টিকিছে এলট হৈ যাব আৰু যদি কিছুমানৰ হয়তো নহ'ব। সো এইটো হৈছে যোৱাবাৰৰ ৰেংক কাৰ্ড বা যেটো ইনষ্টিটিউটত এলট হৈছিলে। সো এনেকুৱা আপোনালোক আহি যাব যে কিমান মাৰ্ক অবটেইন কৰিছে লগ ইন যেতিয়া কৰিব, তাৰপিছত ৰেংক কাৰ্ড আপুনি কোনটো ষ্ট্ৰীমৰ ইয়াতে আহি যাব, তাৰপিছত ইয়াতে কোনটো কেটেগৰীত আপুনি কিমান ৰেংকত আছে, যদি আনৰিজাৰ্ভ হয় আনৰিজাৰ্ভত কিমান ৰেংকত আছে বা নিজৰ SC ST OBC হ'লে কিমান ৰেংকত আছে আহি যাব। আৰু ইয়াতে কৈছে চাওক ৰিজাল্ট অফ এলটমেণ্ট ইনষ্টিটিউট ৰাউণ্ড 1, ইয়াতে লিখা আহিব আপোনালোকৰ কংগ্ৰেচুলেশ্যনছ ইউ আৰ এলটেড এ চিট ইন ৰাউণ্ড 1 based on the order of your preference on institute and the marks of PET 2023 as shown below। গতিকে ইয়াতে লিখা আহিব আপোনালোকে যদি এলট হৈ যায় ৰাউণ্ড 1ত যে আপুনি কোনটো কলেজ বা কোনটো ইনষ্টিটিউশ্যনত এলট হৈ গৈছে। ইয়াতে চাওক ডাইৰেক্ট বঙাইগাঁও ইয়াতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হৈছিলে আৰু সেইটোতে চিলেকশ্যন ইয়াতে হৈছিল যোৱাবাৰৰ এইটো। আৰু ইয়াতে দিয়া থাকিব যে ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন টু বি হেল্ড ফ্ৰম 6 তাৰিখ আৰু 7 তাৰিখৰ মাজত ইয়াতে 2 দিন টাইম দিয়া হৈছিলে, ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে। তো ইয়াতে চাওক লিখাই আছে যে যেতিয়া ৰাউণ্ড 1 ৰিজাল্ট ঘোষণা কৰিব এইটো 30 তাৰিখে আজি, আৰু এইটো ফিজিকেল এডমিশ্যনৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব। আপোনালোকে নিজৰ পে'মেণ্ট ফিজ কিন্তু লৈ যাব, এইটো মন কৰিব। পে'মেণ্ট ফিজ বেছি নলয় আপোনালোকৰ, যোৱাবাৰ 1300 লৈছিলে এনেকুৱাই কিবা এটা, তাৰপিছত আপোনালোকে ধৰক বেছি নল'ব, ইয়াতে গভৰ্ণমেণ্টৰ যিহেতু হয় জাষ্ট এডমিশ্যন ফিজটোহে ল'ব। তাৰপিছত আপোনালোকৰ 1 অক্টোবৰ তাৰিখৰ পৰা অৰ্থাৎ অহাকালি, তাৰপিছত পৰহি, তাৰপিছত 3 তাৰিখলৈকে আপোনালোকৰ এলটমেণ্টৰ ইনষ্টিটিউটত আপোনালোকৰ যদি এলট হৈ যায় এডমিশ্যনৰ বাবে যাব লাগিব। যদি আজি আপোনালোকৰ চিলেকশ্যন হৈ যায় কিবা অসুবিধা নাথাকিলে অহাকালিয়ে গুচি যাব আগতে। তাৰপিছত নেক্সট যদি কোনোবাৰ ইয়াতে চিলেকশ্যন নহয় ইয়াতে আহি যাব ইউ আৰ নট এলটেড এনি ইনষ্টিটিউট ইন ৰাউণ্ড 1 কাউন্সেলিং। তো আপোনালোকে টেনশ্যন কৰিব নালাগে, নেক্সট আপোনালোকে ৰাউণ্ড 2 কাউন্সেলিং কৰিব পাৰিব ৰাউণ্ড 2ৰ বাবে। তাৰপিছত তাৰে যিটো ৰিজাল্ট ঘোষণা কৰিব সেইটো আপোনালোকৰ 7 অক্টোবৰ তাৰিখে পুনৰ ৰাউণ্ড 2ৰ বাবে এলটমেণ্ট কোনে হৈছে কোনে হোৱা নাই, যদি কাট অফ টিকি যায় আপোনালোকৰ এলট হৈ যাব। চ' আপোনালোকে তাৰপিছত আকৌ ফিজিকেল এডমিশ্যনৰ বাবে যাব লাগিব। চ' আগৰবাৰতো এনেকুৱা আছিল যে 3বাৰ 4বাৰলৈকে নটিচত লিখা আছিল যে ৰাউণ্ড 1 কাউন্সেলিং, ৰাউণ্ড 2 কাউন্সেলিং, ৰাউণ্ড 3, ৰাউণ্ড 4, কিন্তু তেনেকুৱাই হ'ব যদিহে চিট বাকী থাকে এনেকুৱা কাউন্সেলিং হৈ থাকিব, 2, 3টা বা 4টা এনেকুৱা কাউন্সেলিং হয় আপোনালোকে কৰিব পাৰিব। যদি তাৰপিছত যেতিয়া 2-3টামান চিট যদি বাকী থাকি যায় পিছত সেইটোৰ বাবে আপোনালোকে স্পট এডমিশ্যন হ'ব, স্পট এডমিশ্যনতো যাব পাৰিব। ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, আপোনালোকে জানে ৱেবছাইটত, তথাপি মই ডেছক্ৰিপশ্যন লিংকটো দি থ'ম। আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে, যদি সুধিব লগা আছে আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰিব পাৰে, মই ইয়াৰ পিছত আপোনালোকক নিশ্চয়কৈ জনাৰ চেষ্টা কৰিম। চ' ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰিব, নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব, আগন্তুক খবৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদিহে নতুন আহিছে। ইয়ালৈ সামৰিছোঁ, পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ, ধন্যবাদ।